হেল্ল' বন্ধুসকল, গুড ইভিনিং। আজি মই লৈ আহিছোঁ এটা ঘৰত বনোৱা হোমমেড অইল, যিটো আপোনালোকৰ চুলিখিনি খুব সোনকালে বঢ়াত সহায় কৰিব। যদিও ভিডিঅ'টো লেডিজসকলৰ কাৰণে, যিসকল জেণ্টছে চাই আছে তেওঁলোকে ঘৰৰ মহিলাসকলক দেখুৱাব দেই। তাৰ কাৰণে মই লৈছোঁ এটা খালী টেমা, তাতে মই দিম অলপ নাৰিকল তেল। এয়া নাৰিকল তেল দিলোঁ। তাৰ দিম মই 2 চামুচ মেথি, তাৰ ওপৰত দিম 1 চামুচ ইয়াৰ এল'ভেৰা জেল, আৰু তাৰ ওপৰত দিম এয়া এইটো ইভিয়নৰ কেপচুল মই ফালি থৈছিলোঁ, আৰু এটা দিব। গোটেইখিনি এনেকৈ ভালকৈ মিলাই ল'ব। মিলাই এনেকৈ এটা টেমাত, এয়াৰটাইট টেমাত 1 সপ্তাহ বা 10 দিন সময় ৰাখি দিব। তাৰপাছত এই তেলটো বনি যাব, তেতিয়া আপোনালোকে চুলিত লগাব। সপ্তাহত 3 দিনকৈ, প্ৰায় 3 দিনমানকৈ লগাব। ৰাতি গোটেই নাইট ৰাখিব, পিছদিনা ধুই দিব। কিমান সোনকালে এমাহৰ ভিতৰত দেখিব আপোনালোকৰ চুলিখিনি বাঢ়ি আহিব। মেথিয়ে কাৰণ চুলি দীঘল কৰে, আৰু এল'ভেৰা জেলে চুলিখিনি মজবুত কৰে, কোমল কৰে, আৰু ইভিয়নৰ কেপচুলে নতুন চুলি জগায়। যদি ভিডিঅ'টো ভাল লাগিলে এবাৰ ইউজ কৰি চাব দেই। বাই বাই।